এপ্ৰিল মাহৰ পৰা দৰমহা দিব লাগে, নহ'লে কেন্দ্ৰ বন্ধ হ'ব লাগে। চিধা কথা। এপ্ৰিল মাহৰ পৰা দৰমহাটো দিব লাগিব, নহ'লে কেন্দ্ৰ বন্ধ হ'ব লাগে। কাৰণ 100 টকাত দুখীয়া মানুহৰ ঘৰ এখন কেতিয়াও নচলে। নিজকে কৰ্মচাৰী বুলি ক'বলৈ লাজ পোৱা হৈছে সহায়িকাসকলে। বুজি পাইছেনে কেছটো? কাৰণ সহায়িকাসকলৰ দৰমহা কিমান? মাত্ৰ 3000 টকা। 3000 টকা যদি মাহেকত তেওঁলোকে দৰমহা পায়, এদিনৰ হাজিৰা কিমান হ'ল? 100 টকা। আৰু 100 টকাত এখন ঘৰ কেনেকৈ চলে? কি পায় কওকচোন? 100 টকাত একোডাল নাপায়। গতিকে অতি সোনকালে কেন্দ্ৰ বন্ধ হ'ব লাগে। তেতিয়াহে চৰকাৰৰ আক্কালটো আহিব যে তেওঁলোকক দৰমহা নিদিয়ে আমি কি ভুল কৰিলোঁ। চৰকাৰে কেৱল পলিটিক্স কৰি থাকিলেই নহ'ব, মানুহক মূৰ্খ বনাই থাকিলেই নহ'ব, মানুহক অকণমান সহায় সাৱধিও কৰিব লাগিব। তেতিয়াহে মানুহৰ মনটো চৰকাৰৰ ফালে আগবাঢ়িব। কেছটো গম পালেনে? এই মাৰ্চত দৰমহা যে যিটো বঢ়াৰ কথা আছিলে, আৰু চৰকাৰে যে 1 বছৰ পিছত যে সিদ্ধান্তটো ল'লে, সেই আশাখিনি মানুহে যিকণ আশা কৰি আছিল যে 10 মাৰ্চত দৰমহাটো বাঢ়িব। এতিয়া সেই 10 মাৰ্চত যেতিয়া দৰমহাটো নাবাঢ়িলে, 1 বছৰলৈ যেতিয়া নিলে, তেতিয়া মানুহৰ মনটো কেনেকুৱা লাগিল কওকচোন? চৰকাৰক ভাল পাইছেনে বেয়া পাইছে? মানুহখিনিয়ে চৰকাৰটোক নিশ্চয় বেয়া পাইছে, বহুত বেয়া পাইছে, হয়নে নহয়? কাৰণ দৰমহাটো দিম বুলি আশা দিও তেওঁলোকে নিৰাশা কৰিলে। কেছটো গম পালেনে? মই এটা কথা বুজি নাপাওঁ, চৰকাৰৰ মনটো কিয় ইমান তেনেকুৱা বাৰু বেলেগ ধৰণৰ? তেওঁলোকক দৰমহা যিটো দৰমহা দি আছে, তেওঁলোকেতো ভাবিব লাগে ন যে হয় দে, আমি তেওঁলোকক ইমান কম দৰমহা দি আছোঁ, তেওঁলোকে ইমান প্ৰতিবাদ কৰি আছে দৰমহা কেইটাৰ কাৰণে, ইমান প্ৰতিবাদ কৰি আছে, ইমান চিঞৰি আছে, হয়নে? গতিকে তেওঁলোকে বুজিব লাগে ন যে ইমান তেওঁলোকে দৰমহাটোৰ কাৰণে ইমান চিঞৰি বাখৰি আছে, আমি দিওঁ না। 5-6 হাজাৰ টকা এটা বঢ়াই দিলে চৰকাৰটো দুখীয়া হৈ নাযায়, হয়নে নহয়? গতিকে চৰকাৰখন কিয় তেনেকুৱা বাৰু? পিছুৱাই কিয় থাকে, চুচুৱাই কিয় থাকে মানুহখিনিক? চুচুৱাই থাকিব নালাগে নহয়, দি দিব লাগে মানুহখিনিক ন। মানুহখিনিক দি দিলেনো তেওঁলোকৰ কিনো আহে যায়? লাভহে হ'ব তেওঁলোকৰ, যিহেতু তেওঁলোক এগৰাকী কৰ্মচাৰী, চৰকাৰী কৰ্মচাৰী। মই শেষত বন্ধুসকল এটাই ক'ম যে দৰমহাটো বাঢ়ক অতি সোনকালে, নহ'লে কিন্তু কেন্দ্ৰ আপোনালোকে বন্ধ কৰি দিয়ক। সেইটো বস্তু, দৰমহা যদি নিদিয়ে কেন্দ্ৰ বন্ধ কৰি দিয়ক, মই সেইটোৱে বিচাৰোঁ। তো বন্ধুসকল শেষত এটাই ক'ম, যদি দৰমহাটো নিদিয়ে, এপ্ৰিল মাহত যদি নিদিয়ে বন্ধ কৰক, কেন্দ্ৰই বন্ধ কৰি দিয়ক। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক। আৰু মোৰ ভিডিঅ'টো যদি চাই আছে লাইক কৰক আৰু কমেণ্ট এটা কৰি জনাওক যে ভিডিঅ'টো কেনেকুৱা পালে। তো আজিলৈ ইমানেই বন্ধুসকল, ভিডিঅ'টো নেক্সট ভিডিঅ' আকৌ লগ পাম নেক্সট ভিডিঅ'ত। তো ধন্যবাদ, জয় অসম।